ৰেপিডো চালকসকল সাৱধান যাত্ৰীৰ ৰাইড কেঞ্চেল কৰিলেই পৰিব বিপদত কৰিব লাগিব জৰিমনা ডিএক্টিভেট কৰা হ'ব ৰেপিডো চালকৰ একাউণ্ট 200 টকা জৰিমনা দিয়াৰ পিছতহে পুনৰ কৰিব পাৰিব ৰাইড ৰেপিডো কোম্পানী কৰ্তৃপক্ষৰ এই বৃহৎ সিদ্ধান্ত যাত্ৰীৰ ৰাইড কেঞ্চেল কৰিলেই এতিয়াৰে পৰা বিপদত পৰিব পাৰে ৰেপিডো চালক বাৰে বাৰে যাত্ৰীৰ ৰাইড কেঞ্চেল কৰিলেই ভৰিব লাগিব জৰিমনা অন্যথা ডিএক্টিভেট কৰা হ'ব ৰেপিডো চালকৰ একাউণ্ট ৰেপিডো চালকে বাৰম্বাৰ ৰাইড কেঞ্চেল কৰিলেই পৰিব বিপদত ৰেপিডো কোম্পানী কৰ্তৃপক্ষৰ এই বৃহৎ সিদ্ধান্তক লৈ ইতিমধ্যে সৰব হৈ পৰিছে একাংশ চালক জানিব পৰা মতে ৰাইড কেঞ্চেল কৰাৰ পিছতেই 200 টকা জৰিমনা দিয়াৰ পিছতহে পুনৰ ৰাইড কৰিব পাৰিব চালকে অন্যথা ডিএক্টিভেট কৰা হ'ব ৰেপিডো চালকৰ একাউণ্ট ৰেপিডো কোম্পানী কৰ্তৃপক্ষৰ এই সিদ্ধান্তক লৈ ক্ষোভ প্ৰকাশ কৰিছে একাংশ ৰেপিডো চালকে সামাজিক মাধ্যমতো এই সিদ্ধান্তক লৈ ক্ষোভ প্ৰকাশ কৰি কি ক'লে এজন ৰেপিডো চালকে শুনক তেওঁৰ মুখেৰে নমস্কাৰ সতীৰ্থ বন্ধুসকল এটো এটা ৰেপিডোৰ নতুন পলিচি এজন চালকে কেঞ্চেল কৰিব নোৱাৰা হল আমাৰ মানে মৌলিক অধিকাৰো নোহোৱা হল ধৰা হল আমি কিবা কাৰণত যাব নোৱাৰা হলো আমি যদি কেঞ্চেল কৰি দিওঁ তেতিয়াহলে ৰেপিডো এনেদৰে 200 টকা ডিমান্ড কৰে আপুনি 200 টকা যদি পেড কৰে তেতিয়াহলে আপোনাৰ একাউণ্টটো ৰিএক্টিভ কৰি দিয়া হ'ব আজি ৰেপিডো কৰিছে ৰেপিডোক দেখি অহাকালে উবেৰ অলাই এই পলিচিটো লগাব আজি হয়তো 200 টকা হৈ আছে ভৱিষ্যতে 200 জায়গাত আপুনি 2000 দিবলৈ বাধ্য হ'ব কাৰণ অন্য ৰাস্তা আপোনাৰ হাতত নাথাকে আপুনি এই বয়সত গাড়ী চলাই অন্য ব্যৱসায় কৰিব নোৱাৰিব আৰু নিদিয়াকৈ থাকিব নোৱাৰিব গোটা লৰা অসমত আছে 18000 লৰাৰ পৰা যদি ডেইলি ইহতে 10 জনকৈ টাৰ্গেট কৰে 200 কে নিলো ডেইলি আপোনাৰ পৰা আমাৰ অসমৰ পৰা বেইনি হবে 2000 মাহত 60000 আৰু যদি 20-30 জন টাৰ্গেট কৰি কিমান টকা ইহতে বেইনি ভাবে লৈ যাব চৰকাৰে নজনাকৈ গতিকে চৰকাৰক আমি অনুৰোধ কৰিম এইবিলাক যে পলিচি লগাইছে চৰকাৰে অতি শীঘ্ৰে এই পলিচি বিলাক বন্ধ কৰিব লাগে কাৰণ আমাৰ মৌলিক অধিকাৰ আছে আমি স্বাধীন দেশৰ নাগৰিক আমি গোলাম নহয়তো কিবা কাৰণত আমি কেঞ্চেল কৰিব লাগিব পাৰে যেনে গাড়ীৰ টায়াৰ পামচাৰ হল কেতিয়াবা গাড়ী ষ্টাৰ্ট নোহোৱা হয় আৰু যাত্ৰী আজিকালি কেঞ্চেল কৰিব বিৰাট টান পায় এটো মই মানি লৈছো কাৰণ আমাৰ কিছুমান চালকও আছে এনে কেঞ্চেল কৰি থাকে তাৰ খঙতে হয়তো যাত্ৰীও কেঞ্চেল নকৰে কিন্তু কিছুমান ভদ্ৰ আমাৰ চালক আছে তেওঁলোকৰ কিবা এটা অসুবিধাও থাকিব পাৰে কেঞ্চেল কৰিলে যদি আজি 200 টকা ডিমান্ড কৰে ভৱিষ্যতে যে আপোনাৰ পৰা যে ভৱিষ্যতে বহু টকা ডিমান্ড নকৰে নাই আমি বহু আগতে কৈছিলো যেতিয়া ওলা উবেৰ আহিছিল কুপনি পুতিছিল ৰেপিডো আহিছিল তেতিয়া আমি কৈছিলো এওঁলোকে হয়তো এটা টাইমত এনেকুৱা কৰিব আপোনাক গোলাম বনাই ল'ব তেওঁলোকৰ অভ্যাসত পৰিণত কৰি ল'ব আৰু আপোনাৰ একাউণ্টটো বিভিন্ন অজুহাত দেখাই ব্লক কৰি আপোনাক টকা ডিমান্ড কৰিব ঠিক তেনেকুৱা আমাৰ কথাটো সত্যত প্ৰমাণিত হল আমি বহুদিন চিঞৰ বাখৰ কৰি আছিলো আমাৰ সভাপতি ধ্ৰুৱৰাজ অসম ডাঙৰীয়া এইবোৰ কথা বহু বছৰ আগতে কৈ থৈছে কিন্তু তেওঁক সকলোৱে গালি গালাজ কৰে এইবোৰ কৰাৰ কাৰণে একো নকৰে বুলি কয় আজি হয়তো ধ্ৰুৱৰাজ অসম আমাৰ সঘনাই হয়তো এই কথাটো বুজাই নাথাকে যদিও অতীততে বুজাই দিছিল কিন্তু কি হ'ব পাৰে আৰু এই কথাটো ময়ো বুজাইছিলো আৰু যেতিয়া ৰেপিডো প্ৰথম আহিছিল আমি প্ৰত্যেক চালকক কৈছিলো যে এওঁলোকৰ পলিচি আৰু এওঁলোকৰ ভৱিষ্যত পৰিকল্পনা নজনাকৈ আপোনালোকে গাড়ীবোৰ এড নকৰিব কিন্তু আপোনালোকে ধ্ৰুৱৰাজ অসম আৰু ৰিংকু কুমাৰ দাসক গালি পাৰি এড হলে সোমাই ললে এতিয়াতো ক'বলৈ বাকী নাই এতিয়াতো অভ্যাসত পৰিণত হৈছে আৰু একমাত্ৰ এই ৰেপিডো এপটোৱে এই প্ৰতি কিলোমিটাৰ খৰচত যে ভাড়াৰ ৰেটটো কমাই দিছে ৰেপিডো অহাৰ পৰা বেছিকৈ কমি গৈছে আপোনালোকে আমাক গালি পাৰি আমাক বিৰোধ কৰি নিজৰ ভৱিষ্যত নিজে নষ্ট কৰিছে আমি কিমানবোৰ কাৰ্যসূচী ললো আপোনালোকে এদিনো সফলতাৰে সঁচা শুদ্ধ মনেৰে সহযোগ নকৰিলে যাৰ ফলত আজি ওলা উবেৰ ৰেপিডো বহিৰা বণিক গোষ্ঠী অসমীয়া স্বাভিমানী চালকবিলাকক স্বাভিমানী ল'ৰাবিলাকক গোলাম কৰিবলৈ বাধ্য হৈছে গোলাম কৰিবলৈ সক্ষম হৈছে আজি হয়তো 200 টকাতে ক্ষান্ত আছে হয়তো 6 মাহ পিছত ইহঁতে এই 200 টকাটো 2000 কৰিব পাৰে 5000 কৰিব পাৰে কিন্তু আপুনি দিবলৈ বাধ্য হ'ব সদায় ধ্ৰুৱৰাজ অসম আৰু ৰিংকু কুমাৰ দাস আপোনালোকৰ ওচৰত নাথাকে গতিকে আপোনালোকৰ সাহসী আৰু স্বাৱলম্বী হওক মাতক ছচিয়েল মিডিয়াত লিখক এই ৰেপিডোৰ অত্যাচাৰৰ বিষয় আৰু চৰকাৰক আমি বিনম্ৰতাৰে অনুৰোধ কৰিম এইটো যদি আপোনালোকে বন্ধ কৰিব নোৱাৰে তেতিয়াহলে কৈ দিয়ক আমি চালকসকলে মিলিজুলি কিবা এটা ব্যৱস্থা কৰিম ধন্যবাদ জয় অসম নিউজ টেক্স ৰিপৰ্ট লেংটন বাতৰি